নমস্কাৰ যিসকল এছডিএ থাৰ্ড ৰাউণ্ড পলিটেকনিক ইতিমধ্যে এডমিশ্যন হৈ গৈছে আৰু যিসকলে এছিট এলটমেণ্ট পোৱা নাই নাইবা আপগ্ৰেডেশ্যনো পোৱা নাই তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো যে কিমান কাট অফৰ পৰা ইতিমধ্যে এটা নটিফিকেশ্যন আহি গৈছে যে কাট অফ 3 বুলি সময়ত কিন্তু ইয়াতে কিছুমান অলপ প্ৰব্লেম হৈ গৈছে তো আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে ইয়াতে কাট অফটো কি আছে কি হোৱাইছে বা কি হ'বলৈ গৈ আছে সকলোখিনি আপোনালোকে জানিব পাৰে ভিডিঅ'টো সম্পূৰ্ণ সকলোৱে চাব তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোক সৰু এটা ৰিকুৱেষ্ট যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আপোনাক মই ৰিকুৱেষ্ট কৰিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে পাৰিলে ভিডিঅ'টো এবাৰ আপোনালোকৰ বন্ধুৰ মাজত যিসকলে এডমিশ্যন ল'ব বিচাৰিছে নাইবা এডমিশ্যন এতিয়ালৈ পোৱা নাই তেওঁলোকৰ মাজলৈ আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো আপোনালোকে যিটো স্মাৰ্ট পৰ্টেল দিয়া আছে DT এইটোলৈ আহি যদি আপোনালোকে ইয়াতে চায় তেনেহ'লে আপোনালোকে ইয়াতে দেখিবলৈ পাব যে ৰাউণ্ড 3 কাট অফ প্ৰভাইডেড বাই সমৰ্থ অৰ্থাৎ সমৰ্থৰ ফালৰ পৰা কিন্তু এইটো ইতিমধ্যে প্ৰভাইড কৰিছে লিষ্টটো কাট অফৰ 3 অৰ্থাৎ 3 নম্বৰ যিটো কাট অফ ৰাউণ্ড আছে সেইটো কিন্তু ইতিমধ্যে পাব্লিছ কৰিছে আপোনালোকে যদি এইটো চাব বিচাৰে তেনেহ'লে কিন্তু আপোনালোকে চাব নোৱাৰে তো আপোনালোকে যদি ইয়াতে ক্লিক কৰে আপোনালোকে ইয়াতে চাব পাৰে ইয়াতেতো ডাউনলোড নহয় দিছ XML ফাইল ডাজ নট এপিয়াৰ টু have any style এতে ইনফরমেশন এসোসিয়েশন উইথ IT বুলি কিবা ইয়াতে লিখা আছে অর্থাৎ এটা কিন্তু ওপেন নহয় অর্থাৎ আগতে কিছুমান নোটিছ আহিছিল যে এনেকুৱা কিন্তু ওপেন নহয় তো আপোনালোকে এইটো পাব্লিছড হ'ব বা নাইবা মই আপোনালোকৰ বাবে সেইটো কালেক্ট কৰি মই নিশ্চয় আপোনালোকৰ মাজলৈ লৈ আহিম যে কাট অফটো কিমান গৈছে কাষ্ট কেটেগৰী ৱাইজ কোনটো কলেজৰ কোনটো ব্ৰাঞ্চত কিমান গৈছে আৰু নেক্সট যিটো আৰু দুটা যে ৰাউণ্ড আহিব এই দুটাত আপোনালোকে চান্স পাবনে নাই বা আপোনালোকে চিট এলটমেণ্ট হোৱাৰ চান্স সম্ভাৱনা আছে নে নাই সেইটো আপোনালোকে কেনেকৈ বুজিব সেই বিষয়ে মই আপোনালোকক নিশ্চয় পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক জনাম তো বৰ্তমানলৈকে এইখিনি আছিলে যে আপোনালোকক মই এইটো দেখাব পৰা নাই কাৰণ মই এতিয়ালৈ এইটো কালেক্ট কৰিব পৰা নাই সম্ভৱ মই আপোনালোকক এইটো ৰাতিপুৱা নাইবা আপোনালোকে কালি আপোনালোকক মই এইটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম যেনেকৈ হওক আমি কালেক্ট কৰি আপোনালোকৰ বাবে লৈ আহিম তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ সকলোতকৈ আগত